অদিতিক মই ভাল পাওঁ অদিতিক ইমান বুজিবলৈ চেষ্টা কৰিছোঁ কিন্তু এতিয়া অদিতিক বুজিব পৰা নাই কিয় আমি ইয়ালৈ অহাৰ কথাটো দিগন্তই কেনেকৈ জানিলে কথাবোৰ যদি ফাইনেল হৈ থাকে মানে আমাৰ যদি সৰুকৈ এংগেজমেণ্ট এটা হৈ থাকে তেতিয়াহ'লে আমি আৰু এটা বছৰ পাই যাম তেতিয়া আমাৰ মাহঁতেও ইমান উৎপাত কৰি নাথাকে কি হ'ল অদিতি তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা যে নাজানো এই মানুহজন কোন মই একো নাজানো আপুনি কি ক'ব খুজিছে আপোনাৰ সৰু বোৱাৰীৰ কথাই ক'ব বিচাৰিছোঁ অঁ মা কোৱা অঁ তোক কথা এটা ক'বলৈ ফোন কৰিলোঁ অ' কোৱা ৰচোন তোৰ ঘৰত এতিয়া কেনেকুৱা সকলো ঠিকে আছেতো ভাল সকলোৰে ভাল মোৰ লগত ভালকৈ কথা বতৰাও পাতি আছে হওক দে এই তহঁত অহাৰ কথা আছিল দেখোন নাহিলি যে এখেত ৰাতিপুৱাই দিল্লীলৈ গ'ল সেইকাৰণে যোৱা নহ'ল এখেত দিল্লীৰ পৰা অহাৰ পাছত আমি এবাৰ যাম দিয়া এইবাৰ মই থকাকৈ যাম হয় নেকি বাৰু হ'ব দে আৰে ক'ব লগা কথাটো দেখোন নকলাই নহয় অ' মাইনীৰ বিয়াৰ কথা ওলাইছে হয় নেকি অঁ ল'ৰা তাই পচন্দ কৰিয়ে থৈছে এই কথাটো তাই মোক কোৱাই নাছিলে এই মোকো তাই কালিহে জনাইছে তহঁত আহিলে আমি কথাবোৰ ভালকে আলোচনা কৰিব লাগিব ল'ৰাটো কেনেকুৱা মাক দেউতাক বা কেনে এই সকলোবোৰ জানিহে কামটোত আগবাঢ়িব লাগিব নীৰৱো আহক তহঁত আহিলে গোটেইবোৰে তাইৰ লগত বহি ভালকৈ কথাটো পাতিম হ'ব মা তুমি চিন্তা নকৰিবা আমি সকলো আছোৱেই নহয় ল'ৰা ঠিক হৈ আছেই যেতিয়া বিয়াও সোনকালে হৈ যাব হ'ব দে মই তোক কথাটো জনালোঁ তই নহ'লে নীৰৱকো ফোন এটা কৰি কথাটো জনাই থবি হ'ব মা মই এতিয়াই জনাম থৈছোঁ বাৰু থৈছোঁ দে আমাৰ ঘৰুৱা কথাবোৰ বাহিৰা মানুহে কেনেকৈ জানিলে তাকেইতো মই ভাবিছোঁ কেনেবাকৈ এইবোৰ কথা দলৰ ভিতৰত গম পালে বৰ ডাঙৰ কথা হ'ব সন্মুখত ইলেকশ্যন কোনোবাই বিশেষ মানুহে এইবোৰ কথা দলৰ মজিয়াত উলিয়াইছে কেনেবাকৈ মিডিয়াৰ কাণত পৰিলে সকলো শেষ হ'ব মোৰ মতে এইবোৰ অদিতিৰে কাম হ'ব তাইৰ মান সন্মান বোলা একো নাই আৰু তাই ভালদৰে জানে যে এইবোৰ কথা যিমানেই প্ৰচাৰ হ'ব সিমানেই তাইৰ বাবে ভাল তেতিয়া আমি একো কৰিব নোৱাৰিম অদিতিৰ পৰিয়ালটোৱে মোৰ মান সন্মান সকলো শেষ কৰি পেলালে ইলেকশ্যনটো নথকা হ'লে সিহঁতক মই ভালদৰে শিক্ষা দিলোঁহেঁতেন কিবা এটাতো কৰিবই লাগিব ইমান সহজে মই হাৰ নামানো মোৰ ৰাজনীতিৰ কেৰিয়াৰত পোনপ্ৰথমবাৰৰ বাবে এনেকৈ কোনোবাই মোক লাজ দিছে মই নিৰুত্তৰ হৈ উভতিবলগীয়া হৈছে তালুকদাৰে গোস্বামীক লগ পাবলৈ কিয় আহিছিল কেনেবাকৈ দলৰ সভাপতিক এইবোৰ কথা কোৱা নাইতো ইলেকশ্যনটো যাবলৈ দিয়া সকলোৰে মুখ বন্ধ হৈ যাব ইমান বাৰ এখেতক ফোন কৰিছোঁ ফোনটো কিয় ছুইচ অফ কৰি থৈছে দিল্লীলৈ গৈ পোৱাটো চাগে সময় হ'ল এখেতে মোক ফোন এটা কৰিব লাগে বুলিও নাভাবিলেনে এবাৰতো জনাব পাৰিলেহেঁতেন সেইদিনাখন মন্দিৰৰ পৰা অহাৰ পৰাই মানুহটোৰ মনটো কিবা বেলেগ দেখিছোঁ মোক আকৌ কিবা কথাত বেয়া পাই থকা নাইতো মই বাহিৰৰ খবৰবোৰ দিছোঁ দেই ভিনীহেৰেও দিল্লীৰ পৰা আহক তাৰপাছত তাক এবাৰ ঘৰলৈ মাতিবি আমিও ভালকৈ কথা পাতোঁ তাৰ লগত কেনেকুৱা ল'ৰা কি কথা আৰু তাতে ধনী মানুহৰ ঘৰ তেওঁলোকে বা কি বিচাৰি আমি সেইটোতো জানিব লাগিব দেউতাৰৰ অৱস্থাটোতো দেখিছই অৱস্থা চাইহে ব্যৱস্থা হ'ব বাহিৰৰ সময়ত কথাটো বেলেগ আছিল তেওঁলোকে আমাৰ কথাটো বুজি পাই তেনেকৈ একো প্ৰেছাৰো দিয়া নাছিল এতিয়া তোৰখনো তেনেকৈ হ'লে ভাল হ'ব মা এইবোৰ কথা মই ঋষিক কৈছোৱেই ধনী হ'লেও সিহঁতে আমাক বুজি পাব এনেও বিয়া বাৰু এইবোৰ কথা দুখন ঘৰৰ বুজাবুজিৰ কথাহে কি কৰে বুলি কৈছিলি চিভিল ইঞ্জিনিয়াৰিং শেষ হ'ল বৰ্তমান চাকৰি হোৱা নাই কিন্তু হোৱাটো হ'বই সি ঘৰত কথাবোৰ জনাইছেনে নাই জনাম বুলি কৈছে আমাৰ সুবিধা অনুযায়ী তাৰিখ এটা ঠিক কৰি তাক মাতিবি এবাৰ খবৰ দিবি তাক হ'ব
আহিলা কি হ'ল মুখেৰে নাই মাতা যে ৰ'বা মগজটোৱে কাম নকৰা হৈ আহিছে কি হৈছেনো তুমি পানী এগিলাচ আনা কৈ আছো ৰ'বা তই ইমান ডাঙৰ কথা এটা মোক কোৱা নাই তই সঁচাকৈ বদমাছ দেই কেইবছৰ হ'ল ঋষিক লগ পোৱা 2 বছৰেই হ'ল কিন্তু ভৱিষ্যতে একেলগে থাকিম বুলি ভবা বেছি দিন হোৱা নাই সিয়ে মোক প্ৰথমতে ক'লে তথাপিও তই মোক এবাৰ ক'ব পাৰ এই ঘৰখনৰ যিহে টেনশ্যন তোক বা মাক কওঁ কেনেকৈ এনেও মই তোক ক'ম বুলি ভাবিয়ে আছিলোঁ ল'ৰাজন কেনেকুৱা তই লগ পালে বৰ ভাল পাবি অ' বা তই আজিয়ে আহ নহ'লে এখেত নাই নহয় কেনেকৈ যাবি ঘৰলৈ যাবলৈতো মোৰো বহুত ইচ্ছা আছে তই আৰু ঘৰলৈ আহোঁ বুলি ক'লে নিদিবনে কবি আৰু মা দেউতাৰ মনটো ভাল নহয় তাতে মোৰ বিয়াৰ কথা চলিছে ৰাতিটোৰ কাৰণে আনা কাইলৈ গুচি যাবি আনা বা প্লিজ তোৰ লগত বহুত কথা পাতিবলগীয়া আছে হঠাৎ এনেকৈ মাতি দিলে কেনেকৈ যাম মাইনী প্লিজ বা এবাৰ আহ ঋষিক লৈ মাহঁতে বহুত টেনশ্যন লৈ আছে তই এবাৰ বুজাই ক'লে বুজি পাব উফ ৰাম ৰবিচোন মই এতিয়াই একো ক'ব নোৱাৰোঁ মই এতিয়া এখন ঘৰৰ বোৱাৰী পটককৈ এনেকৈ যাওঁ বুলিলে যাব পাৰি নেকি তাতে এখেতো নাই হ'ব দে বুজি পালোঁ তই বৰ বেছি কৰা হলি ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো নাহক ৰাখিছোঁ মাইনী দিলে নহয় লেঠা এটা লগাই ইমেজ বুলিবলৈ একোৱেই নাথাকিব আৰু সকলোৱে মোক কথা ক'বলৈ সুবিধা পাব কিন্তু এইবোৰ কথা ওলাবলৈ পালে কেনেকৈ সকলোবোৰ ৰাজনীতি বুজিছা মাজনীৰ লগত হোৱা ঘটনাটোৰ কথা ল'ৰা ঘৰৰ আগত ক'বা নে নোকোৱা হাৰে মাজনীৰ কথাবোৰ আকৌ এই মাইনীক বিয়া কৰাব খোজা ল'ৰাজনৰ আগত মই কিয় ক'ম সতীতিৰ কথাবোৰ বাহিৰত ওলাইছে কি আজি অপজিশ্যন পাৰ্টিৰ এজনে মোক কৈছে বৰ বেয়া কথা হ'ল কেনেবাকৈ এইবোৰ কথা যদি ইছ্যু হয় নহয় ইমেজ বুলিবলৈ একোৱেই নাথাকিব আৰু সকলোৱে মোক কথা ক'বলৈ সুবিধা পাব কিন্তু এইবোৰ কথা ওলাবলৈ পালে কেনেকৈ সকলোবোৰ ৰাজনীতি বুজিছা এতিয়া পাৰ্টি অফিচলৈ মই কোনখন মুখেৰে যাওঁ মই নজনাকৈ চাগে কিমান কথা উলিয়াইছে কোনে জানে আচৰিত কিন্তু তুমি পাৰ্টিৰ কামত নালাগিলে ৰাজৰ কি হ'ব নীৰৱে সকলো শেষ কৰি পেলালে ভাবিছিলোঁ কথাবোৰ ঘৰখনৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ থাকিব কিন্তু ভবামতে সকলোবোৰ নহ'ল এফালে ৰাজৰ টিকটৰ চিন্তা আনফালে ঘৰৰ চিন্তা কি সময়ত কি হ'ল চোৱাচোন তুমি ৰাজৰ টিকটৰ কথা ভাবা ঘৰখনৰ সমস্যাবিলাক মোৰ ওপৰত এৰি দিয়া মই কিবা এটা কৰিম এইবিলাক কথাই যাতে ৰাজৰ কেৰিয়াৰত প্ৰভাৱ নেপেলায় ভণ্টিৰ বিয়া বৰ ভাল খবৰ ভালেই ভাবিছা তাই যদি ল'ৰাজন আগতে পচন্দ কৰিয়েই থৈছে তেনেহ'লে ভালেই হৈছে আগতে চিনাকি হৈছে যেতিয়া ল'ৰাজনক বুজি পোৱাটো সহায় হ'ব ভালেই হৈছে বুজিছা বিয়া এখন খাবলৈ পাম বহুত দিন হ'ল বিয়া খাবলৈ পোৱাই নাই ৰ'বচোন বৌ কথাবোৰ ভালদৰে আলোচনা হোৱাই নাই তুমি কিন্তু বিয়াখন হোৱাটো কৰিবা তেতিয়াহে আমি এনজয় কৰাৰ সুযোগটো পাম বিয়া হ'লে মই কিন্তু আগতেই যাম এনেও তোমালোকৰ ঘৰলৈ যাম বুলি যাবই পৰা নাই এইটো চান্স মই মিছ নকৰোঁ হ'ব দিয়ক বৌ আপোনালোক নগ'লৈ কেনেকৈ হ'ব মোক পিছে ভণ্টিয়ে ঘৰলৈ এবাৰ মাতিছিলে যাওঁনো কেনেকৈ মাক কথাটো ক'বলৈও বেয়া লাগিছে তাতে এখেতো নাই এই যোৱা কিয় নাযাবা ইমান ভাল খবৰ এটা শুনিছা তুমি নগ'লে কেনেকৈ হ'ব মাৰ পা লাগিলে পাৰ্মিশ্যনটো ময়ে উলিয়াই দিম ড্ৰাইভাৰে গৈ তোমাক ঘৰত থৈ আহিব অঁ ৰ'বা মাক গৈ মই কথাটো কওঁ কিন্তু তুমি বেছি দিন তাত নাথাকিবা মোৰ আকৌ ইয়াত অকলে অকলে বেয়া লাগিব নহয় হ'ব বৌ ঠিক আছে
সৰু জীয়াৰাৰ বিয়া পাতিব বিচাৰিছা ঠিকে আছে, কিন্তু আমাৰ কথাবোৰ ভাবি গুণি চাইছানে নাই? এতিয়া মাইনীয়ে সেই ল'ৰাটোকেই বিয়া পাতিব বিচাৰিছে মই বুজিছোঁ, কিন্তু সেই ল'ৰাটোৱে আমাৰ কণ্ডিশ্যনটো বুজি পাবনে নাই? আৰু মাজনীৰ লগত হোৱা ঘটনাটোৰ কথা ল'ৰা ঘৰৰ আগত ক'বা নে নোকোৱা? হাৰে, মাজনীৰ কথাবোৰ আকৌ এই মাইনীক বিয়া কৰাব খোজা ল'ৰাজনৰ আগত মই কিয় ক'ম? সেইটোৱেইটো সমস্যা। এতিয়া মাজনীৰ জীৱনত ঘটা ঘটনাটোৱে যদি মাইনীৰ বৈবাহিক জীৱনত প্ৰভাৱ পেলায় তেতিয়া? উফ ৰাম, এতিয়া মাজনীৰ সমস্যাটো শেষ হ'ল। তাইৰ ঘৰখনেও দেখোন কথাবোৰ সহজভাৱে লৈছে। এতিয়া আৰু কথাবোৰ সেই নতুন মানুহ ঘৰক কৈ বাটৰ কচু গাত ঘঁহি কিয় লওঁনো? ইমান ভাল খবৰ এটা পাইছা, কিয় ঘৰলৈ নাযাবা? মই কৈছোঁ নহয় এতিয়াই যোৱা। মা দেউতা চাগে তোমাৰেই অপেক্ষাত আছে। তোমাক জোৰ কৰি মাতিবলৈ বেয়া পাইছে কিজানি? যেতিয়াই মন যায় তেতিয়াই মাৰ ঘৰলৈ যাব পাৰিবা। আমাৰ কোনো হকাবধা নাই। এইখনো তোমাৰ ঘৰ, সেইখনো তোমাৰ ঘৰ। মিলাই মিলি চলিলেই হ'ল। অদিতি, গম পালা মই কি কৈছিলোঁ? মা দেউতাক গৈ ক'বাগৈ বিয়াখন অলপ আগবঢ়ক, আমিও গৈ খবৰ এটা কৰি আহিম। আৰু মাইনীক মোৰ হৈ শুভেচ্ছা জনাবা। এইবাৰ আহোঁতে তাইক লগত লৈ আহিবাচোন। হ'ব মা। এতিয়া যোৱা, তুমি ৰেডি হোৱাগৈ। মই ড্ৰাইভাৰক কৈ দিম, সিয়ে গৈ তোমাক থৈ আহিবগৈ। আৰু অহাৰ আগতে ফোন এটা কৰি দিবা, সিয়ে তোমাক লৈ আহিবগৈ। হ'ব। শুনাচোন, যাওঁতে দেউতাক এষাৰ মাত দি যাবা, ভাল পাব। কিন্তু মা, এখেতক কথাটো কোৱাই হোৱা নাই যে। নেলাগে দিয়া, নীৰৱে ফোন কৰিলে মই কৈ দিম। যোৱা, এতিয়া তুমি ৰেডি হোৱাগৈ। ঠিক আছে। নাই নাই, কিবা এটা সিদ্ধান্ত লওঁতে ভালকৈ গণি পিটি ল'বা। কাৰণ নীৰৱৰ মাক দেউতাকে আমি ফাঁকি দি ছোৱালী দিয়া বুলি বাৰে বাৰে কৈছে। আৰু মাইনীক বিয়া দিবলৈ ওলোৱা ঘৰখনেও যদি সেই একেটা প্ৰশ্নকে কৰে তেতিয়া কি কৰিবা? সেইবোৰ কথা গম পালে মাইনীক বিয়া কৰাবলৈ কোনোবা আগ্ৰহী হ'ব জানো? সেইবাবেই কৈছোঁ, এবাৰ কৰা ভুলটো বাৰে বাৰে নকৰিবা। কাৰণ এতিয়া আনৰ পৰা লাজ অপমান পাবলৈ মোৰ সেই বয়সো নাই, আৰু মই কাৰো ওচৰত গৈ হাতো ল'ব নোৱাৰোঁ। হে ভগৱান, এতিয়া দেখোন আকৌ এটা নতুন সমস্যা। পাৰ্টিৰ অফিচলৈ কথাবোৰ বিয়পিল কেনেকৈ? অদিতিয়ে কিয় ক'ব? নিজৰ বেয়াটো কোনোবাই প্ৰচাৰ কৰে নেকি? মই গম পালোঁ তাই প্ৰতিশোধ ল'বলৈ আমাৰ ঘৰলৈকে আহিছে। তাইৰ হেৰুৱাবলৈ একো নাই, আমাৰ পৰা সকলো কাঢ়ি নিয়াৰ ইচ্ছা। তাই আমাৰ লগত ডাঙৰ গেম খেলি আছে। হ'ব হ'ব হ'ব, ঘৰলৈ যাব খুজিছা যোৱা, কিন্তু সোনকালে আহিবা। হ'ব দেউতা, সোনকালে আহিম। মা, নিজৰ খেয়াল ৰাখিবা। ঘৰ পায়ে ফোন এটা কৰিবা। যাওঁতে ৰাস্তাতে বজাৰ কেইটামান কৰি নিবা। তুমি গাড়ীৰ পৰা নামিব নালাগে, দিনকে ক'বা। হ'ব মা। ময়ূৰী, তুমি অদিতিক অলপ আগবঢ়াই থৈ আহাগৈ। ব'লা অদিতি, আজি তুমিও ঘৰত নাথাকিবা, ইফালে নীৰৱো ঘৰত নাই। ঘৰখন একেবাৰে খালী খালী লাগিব। আহা। এৰা, মা, আহিছোঁ। যোৱা। দেউতা, যোৱা। ভাবিছিলোঁ কথাবোৰ কোনেও গম পোৱা নাই, কিন্তু এতিয়া গম পালোঁ কথাবোৰ সকলোৱে জানে। এইবোৰ কথা প্ৰচাৰ হ'বলৈ কেই ছেকেণ্ড লাগে? ভাল কথাৰ প্ৰচাৰহে খুব কম হয়। কৃপাল, মোৰ কি হ'ব? তোৰ আকৌ কি হ'ব? এতিয়া যদি অদিতিয়ে মোক ব্লেকমেইল কৰে, তাইৰ লগত ঘটি যোৱা ঘটনাটোত মই জড়িত বুলি, তেতিয়া মোৰেইটো বদনাম হ'ব। কথাবোৰ প্ৰচাৰ হ'লে মই পাৰ্টি টিকট পাম জানো? ৰাইজে কি বুলি ভাবিব? এতিয়া অদিতিক ঘৰৰ পৰা পঠিয়াই দিবও নোৱাৰোঁ, ৰাখি থ'বও নোৱাৰোঁ। দেউতাই আজি বৰ লাজ পালে কৃপাল। কি কৰোঁ একো ভাবি পোৱা নাই। টেনশ্যন নলবি ৰ,
উপায় ওলাব। আহোঁ বৌ। যোৱা। অদিতিৰ ঘটনাটোত যে মই জড়িত আছোঁ দেউতাই নাজানে। দেউতাই এতিয়াও নাজানে যে মই অদিতিক এনেকুৱা কৰিলোঁ। যদি গম পায় তেতিয়া কি হ'ব? তাতে এতিয়া মোৰ জীৱনলৈ ময়ূৰী আৰু জীও আহিল। দেউতাক কথাবোৰ ক'বও নোৱাৰোঁ। পাগল হৈছ নেকি? দেউতাককো কথাবোৰ কিয় কবি? তাইক তেতিয়াই মাৰি পেলোৱা হ'লে ভাল আছিল। মোৰ বোধহয় অদিতিক লৈ একো ডাঙৰ সমস্যা নহয়। ইমান ডাঙৰ ঘটনা এটা ঘটি গ'ল। অদিতিৰ মাক দেউতাক আহি ক্ষমাও খুজিলে। তাৰপিছতো অদিতিয়ে তোৰ কথা এবাৰো নক'লে। মোৰ বোধেৰে ভৱিষ্যতলৈও নকয়। তেনেহ'লে পাৰ্টিৰ অফিচলৈ কথাবোৰ বিয়পিল কেনেকৈ? অদিতিয়ে কিয় ক'ব? নিজৰ বেয়াটো কোনোবাই প্ৰচাৰ কৰে নেকি? মই গম পালোঁ তাই প্ৰতিশোধ ল'বলৈ আমাৰ ঘৰলৈকে আহিছে। তাইৰ হেৰুৱাবলৈ একো নাই। আমাৰ পৰা সকলো কাঢ়ি নিয়াৰ ইচ্ছা। তাই আমাৰ লগত ডাঙৰ গেম খেলি আছে। মই গম পাই গৈছোঁ। তাই এই কাম কৰিব নোৱাৰে। মানুহ দেখিলে গম পায় নহয়। কৃপাল, তই নাজান তাই বেলেগ ছোৱালী। ৰাতিৰ ভিতৰতে তাই নীৰৱৰ মন সলনি কৰি দিব পাৰিলে। এজনী বলৎকাৰ হোৱা ছোৱালীৰ লগত জীৱনটো পাৰ কৰিবৰ কাৰণে ৰাজি কৰালে। গতিকে ভাব তাই কেনেকুৱা ছোৱালী। নীৰৱক অদিতিৰ পৰা আঁতৰাই অনাৰ এইটোৱেই ভাল সুযোগ। এই বিষয়ে তুমি চিন্তা কৰিব নালাগে। যি কৰিব লাগে মই কৰিম। আহি